বন্ধুসকল, এজন অভিনেতাৰ জীৱন কিমান সোনকালে সলনি হ'ব পাৰে জানেনে? এদিন তেওঁ বলিউডৰ ছুপাৰষ্টাৰ হাজাৰ হাজাৰ মানুহে তেওঁৰ নামত চিঞৰি উঠিছিল আৰু পিছদিনাই একেটা মানুহ ফ্লপ হিৰো বুলি কোৱা আৰম্ভ কৰে। আজি আমি কথা পাতিম বলিউডৰ সেইজন অভিনেতাৰ বিষয়ে যিজন কেতিয়াবা আছিল সাফল্যৰ শীৰ্ষত আৰু কেতিয়াবা বিতৰ্কৰ মাজত। হয়, আপুনি ঠিকে ভাবিছে, মই কথা কৈ আছোঁ ৰণবীৰ সিঙৰ বিষয়ে। কিন্তু এইবাৰ কাহিনী কেৱল ডন 3 বা ধুৰন্ধৰৰ নহয়। এইবাৰ কাহিনী হৈছে ধৈৰ্য, সংগ্ৰাম আৰু এটা শব্দ, নজৰ और সবৰ। ভিডিঅ'টো শেষলৈ চাব, কাৰণ শেষত আপুনি বুজি পাব কিয় এই 4টা শব্দ ৰণবীৰ সিঙৰ জীৱনত আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈ পৰিছে। এসময়ত ৰণবীৰ সিং বলিউডৰ আটাইতকৈ বেছি ডিমাণ্ড থকা অভিনেতাসকলৰ মাজত এজন আছিল। আৰু পদ্মাৱত, গল্লী বয়, সিম্বা এটাৰ পিছত এটা হিট, কিন্তু ভাগ্য সদায় একেই নাথাকে। প্ৰথম আহিল 83 ছবিখনে সমালোচনাৰ প্ৰশংসা লাভ কৰিছে। কপিল দেৱৰ চৰিত্ৰ ৰণবীৰ সিঙে অভিনয় বহুতে প্ৰশংসা কৰিছে, কিন্তু বক্স অফিচত ছবিখনে যিখিনি আশা কৰা হৈছিল সেই সফলতা লাভ কৰিব নোৱাৰিলে। তাৰপিছত আহিল জেচি ভাই জোৰদাৰ আৰু তাৰপিছত চাৰ্কাছ। এইখনেই তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ বাণিজ্যিক ব্যৰ্থতা বুলি বহুতেই ক'বলৈ আৰম্ভ কৰিলে। ছ'চিয়েল মিডিয়াত ট্ৰল হ'ল সমালোচনা আৰু ৰণবীৰ সিঙৰ জীৱন শেষ ধৰণৰ মন্তব্য। এতিয়া প্ৰশ্ন হৈছিল, এজন অভিনেতাই এনে সময়ত কি কৰে? বহুতে হাৰ মানে বা বহুতে এই ইণ্ডাষ্ট্ৰীৰ পৰা নাইকিয়া হৈ যায়, কিন্তু ৰণবীৰ সিঙে অপেক্ষা কৰিছিল আৰু ঠিক সেই সময়তে আহিল ধুৰন্ধৰ। আৰু ধুৰন্ধৰৰ মুক্তিৰ পিছতে যেন সকলো সলনি হৈ গ'ল ৰণবীৰ সিঙৰ। ৰণবীৰ সিঙক নতুন ৰূপত দৰ্শকক আচৰিত কৰি তুলিলে। তেওঁৰ চৰিত্ৰ হামজাৰ আলী মজাৰী এতিয়া সকলোৰে আলোচনাৰ বিষয়, কিন্তু ছবিখনত এটা ডায়লগে আটাইতকৈ বেছি জনপ্ৰিয়তা লাভ কৰিছিল, আৰু সেই ডায়লগটো হৈছিল নজৰ और সবৰ। অৰ্থাৎ চকু খোলা ৰখা আৰু ধৈৰ্য ধৰা। সময় বেয়া হ'লেও আতংকিত নহ'বা, সঠিক সময় অহালৈকে অপেক্ষা কৰক। বন্ধুসকল, এই ডায়লগটো কেৱল ছবিৰ মাজতে সীমাবদ্ধ নাথাকিল। আজি বহুতে কৈছে এইটোৱে হৈছে যেন ৰণবীৰ সিঙৰ বাস্তৱ জীৱনৰ মন্ত্ৰ হৈ পৰিছে। কাৰণ ধুৰন্ধৰৰ সফলতাৰ মাজতে আৰম্ভ হ'ল ডন 3ৰ বিতৰ্ক। মিডিয়াৰ ৰিপৰ্ট অনুসৰি ৰণবীৰ সিঙে ডন 3ৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লোৱাৰ পিছত প্ৰযোজক পক্ষই যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱা বুলি দাবী কৰা হৈছিল। কোৱা হৈছে যে প্ৰি প্ৰডাকশ্যন কোটি কোটি টকা খৰচ হৈছিল, আৰু এই ঘটনাৰ পিছত FWIC নামৰ চলচ্চিত্ৰ কৰ্মী সংগঠনেও ৰণবীৰ সিঙৰ বিৰুদ্ধে এক নন কোপাৰেশ্যন ডাইৰেক্টিভ জাৰি কৰিছিল। অৰ্থাৎ তেওঁলোকৰ অন্তৰ্গত বহু কাৰিকৰী কৰ্মীয়ে ৰণবীৰ সিঙৰ সৈতে কাম নকৰিবলৈ নিৰ্দেশ পায়। এইটো বলিউডৰ সৰু বিষয় নহয়, কাৰণ এখন ছবি নিৰ্মাণৰ বাবে স্পষ্ট বাজেটৰ প্ৰয়োজন, লাইটমেনলৈ সকলোৰে সহযোগিতা লাগে। এতিয়া বহুতে আশা কৰিছিল ৰণবীৰ সিং হয়তো সামাজিক মাধ্যমত আহি তীব্ৰ প্ৰতিক্ৰিয়া দিব, কিন্তু আশ্চৰ্যজনকভাৱে তেওঁ একো নক'লে। কোনো আক্ৰমণ নহয় বা কোনো অভিযোগ নাই, মাত্ৰ এটাই সংযত বিবৃতি। তেওঁৰ মুখপাত্ৰই ক'লে ৰণবীৰ সিঙে সকলোকে সন্মান কৰে আৰু এই বিষয়বোৰৰ পৰিপক্কভাৱে সমাধান হোৱাটো বিচাৰে। ভাবকচোন, যি সময়ত সকলোৱে চিঞৰি আছে সেই সময়ত তেওঁ নীৰৱ। নজৰ और সবৰ। আকৌ এবাৰ ইয়াৰ মাজতে আন এটা ঘটনাও খবৰ দখল কৰিছিল। কৰ্ণাটকৰ এটা পুৰণি বিতৰ্ক সম্পৰ্কীয় আদালতৰ নিৰ্দেশ অনুসৰি ৰণবীৰ সিং মহীশূৰৰ চামুণ্ডেশ্বৰী মন্দিৰলৈ যায়। তেওঁ তাত অত্যন্ত নিম্ন প্ৰফুল্লতাত উপস্থিত হয়, কেমেৰাৰ পৰা আঁতৰি, মুখত মাস্ক, কোনো ডাঙৰ প্ৰদৰ্শন নাই। এই ঘটনাটোৱে বহু লোকক ভাবিবলৈ বাধ্য কৰিলে, ৰণবীৰ সিং কি এতিয়া সলনি হৈছে নেকি? পূৰ্বৰ চঞ্চল ৰণবীৰৰ সলনি এতিয়া এজন অধিক পৰিপক্ক ৰণবীৰ দেখা গৈছে নেকি? আনহাতে দীপিকা পাডুকনৰ এই সমগ্ৰ ঘটনাত নীৰৱ হৈ আছে। সাধাৰণ ৰণবীৰ সিঙৰ বিতৰ্ক আহি পৰে, মানুহে প্ৰথমে দীপিকাৰ ইনষ্টাগ্ৰাম চাবলৈ আৰম্ভ কৰে, কিন্তু এইবাৰ তেওঁ নীৰৱ। কোনো নাটকীয় পোষ্ট নাই, কোনো ৰাজহুৱা মন্তব্য নাই, মাত্ৰ নীৰৱতা আৰু মৌন। আৰু এই নীৰৱতাকো বহুতেই নজৰ और সবৰ বুলি ব্যাখ্যা কৰিছে। এতিয়া কথা হ'ল, জীৱনটো কেতিয়াবা এনে সময় আহে যেতিয়া আপুনি যিমানেই চেষ্টা নকৰক সকলো আপোনাৰ বিপৰীতে যাব ধৰে। মানুহে সমালোচনা কৰিব, ভুল বুজিব, কিন্তু সেই সময়ত হয়তো আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে নজৰ और সবৰ। চকু খোলা ৰাখক, পৰিস্থিতি বুজক আৰু ধৈৰ্য ধৰি থাকক, কাৰণ ভাগ্যৰ এটা সুন্দৰ অভ্যাস আছে, সঠিক সময় আহিলে ই সলনি হয়। ৰণবীৰ সিঙে নিজেই এদিন লিখিছিল, কিসমত কি এক বহুত ही खूबसूरत आदत है कि वो वक्त आने पर बदलती है। किस्मत की सबसे खूबसूरत आदत पता है क्या है? वो वक्त आने पे बदलती है। লেকিন ফাইনেল নজৰ और সবৰ। আৰু হয়তো ডন 3ৰ এই বিতৰ্কৰ পাছত তেওঁ আকৌ এবাৰ জয়ৰ সৈতে উভতি আহিব। আপোনাৰ কি মতামত? ৰণবীৰ সিং সঁচাকৈয়ে ভুল কৰিছিল নেকি, নে তেওঁ কেৱল সঠিক সময়ৰ অপেক্ষা কৰি আছে? কমেণ্টত নিজৰ মতামত জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বেল আইকনটো নিশ্চয় টিপি দিব। ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।